हेलो हाई स्टूडेंट गुड इवनिंग बहुत दिन क्लास करा ना सीदिना मेथ्स केटामान दिছিলোঁ होमवर्क दिছিলোঁ अकल किबा एजन लराइहे মোক অঙ্কখিনি কৰি দিছে অলপ অঙ্ক চঙ্ক কৰি দিবা দিলি কৰিবা দিলি যে নহওক আজি মই তোমালোকক একটা নতুন টপিক পঢ়াম কিন্তু বৰ ইম্পৰ্টেণ্ট দেই এইটোৰ পৰা অঙ্ক আহে আৰু এইবাৰ তোমালোকৰ সিলেবাছত আছে কিন্তু মানে ডিলিট কৰা নাই সেইটো হ'ল ৰিলেটিভ লয়াৰিং অফ ভেপাৰ প্ৰেছাৰ মানে বাষ্পীয় চাপৰ আপেক্ষিক অৱনমন মানে কমি যায় অৰ্থাৎ সলিউশন এটা চাবা যে সলিউশন এটা বনালা সলিউশন এটা বনোৱাৰ পিছত সলভেন্টত যেতিয়া তুমি এইটো সলভেন্ট হ'ল সলভেন্টত যেতিয়া তুমি সলুট এড কৰা সলুট অৰ্থাৎ দ্ৰাব্য সলুট মানে কি দ্ৰাব্য আৰু এটো কি দ্ৰাৱক ওকে দ্ৰাৱক যেতিয়া তুমি সলভেন্টত সলুট এড কৰি ফেলে বা দ্ৰাৱকত দ্ৰাব্য যোগ কৰি ফেলে তুমি এটা সলিউশন বনাবা তেতিয়া কি হয় কিছুমান সলিউশনৰ তোমাৰ যেটো ভেপাৰ প্ৰেছাৰ আছে সেটো কি হয় কমি যায় আৰু কিছুমান সলিউশনৰ কি হয় ভেপাৰ প্ৰেছাৰ বৃদ্ধি পায় যেতিয়া আমি নন ভোলেটাইল সলুট অৰ্থাৎ যেতিয়া সলুটটো কি হ'ব নন ভোলেটাইল হ'ব চাবা দেই যেতিয়া সলিডটো নন ভোলেটাইল হ'ব নন ভোলেটাইল when we added a non volatile solute to the volatile solvent then the tendency of the solvent molecule to go to the vapor phase decreases অর্থাৎ কি হয় যেতিয়া মানে অনুদ্বায়ী দ্রব্য এটা উদ্বায়ী দ্রাবকত যোগ কৰা হয় তেতিয়া কি হয় দ্রাবক মলিকুল বিলাকৰ দ্রাবক অনুপৰমাণু বিলাকৰ বাষ্পীয় অৱস্থাত যোৱাৰ যেটো প্ৰৱণতা সেইটো কি হয় কমি যায় হৈছে বুজি পাইছা নহয় আৰু যাৰ ফলত কি হয় সলভেন্ট বা সলিউশনৰ যেটো ভেপাৰ প্ৰেছাৰ হয় টোটাল ভেপাৰ প্ৰেছাৰ অফ দা সলভেন্ট অর দা সলিউশন উইল ডিক্রিজেস ওকে কি হয় হ্ৰাস পায় মানে কমি যায় সলভেন্ট বা দ্ৰাৱকৰ যেটো মানে ভেপাৰ প্ৰেছাৰ হ'ব বা বাষ্পীয় চাপ হ'ব এটো কি কমি যাব কাতকৈ মানে দ্ৰাব্য বা পিওর সলভেন্টতকৈ ঠিক আছে এইটো হল মেইন কথা তাৰ পিছত মানে মেইনলি মনত ৰাখিব লাগিল কি যে যেতিয়া নন ভোলেটাইল মানে সলুট বা দ্ৰাব্য যেতিয়া এড কৰা হয় তেতিয়া কি হয় মানে সলিউশনৰ মানে টোটাল ভেপাৰ প্ৰেছাৰটো কি হয় ডিক্ৰিজ হয় ওকে চাবা তাৰ পিছত চাবা আৰু লয়াৰিং অফ ৰিলেটিভ ভেপাৰ প্ৰেছাৰ ইজ ডিপেন্ড অন দা নাম্বাৰ অফ সলিড মলিকুল ওকে নাম্বাৰ অফ সলিড মলিকুল ডিজলভ ইন দা সলভেন্ট মানে সলুট বা দ্ৰাব্যৰ নাম্বাৰৰ বা সংখ্যাৰ ওপৰতে নিৰ্ভৰ কৰে সলুট বা দ্ৰাব্যৰ মলিকুলৰ প্ৰকৃতি বা নেচাৰৰ ওপৰত ডিপেন্ড নকৰে লয়াৰিং অফ ভেপাৰ প্ৰেছাৰ ওকে নেক্সট তোমালোকে লয়াৰিং অফ ভেপাৰ প্ৰেছাৰৰ মই পঢ়াইছিলোঁ যেতিয়া মানে হেৰি ৰাউলছৰ ল পঢ়াওঁতে তোমালোকে পাইছিলা তাতে এটা বস্তু পাইছিলা সেইটো হ'ল কি যে in case of non-volatile solvent the vapor pressure of the solution is equal to vapor pressure of solvent at pure state into mole fraction of solvent okay বুজি পাইছা না আৰু the non-volatile solute does not take participate in the total vapor pressure of the solution okay মানে কি হয় মানে যিবিলাক অনুদ্বায়ী মানে দ্ৰাব্য যেতিয়া দ্ৰৱীভূত কৰা হয় সেইটো কি নকৰে তোমাৰ সলভেন্ট বা দ্ৰাৱকৰ বা সলিউশনৰ যেটো মুঠ বাষ্পীয় চাপ তাতে কোনো অনুদান নবঢ়ায় হ'ব কাৰণ কিয়তে মানে কি হয় তোমাৰ উদ্বায়ী হ'বই নোখোজে অৰ্থাৎ মানে বাষ্পীয় অৱস্থাত যাবই নোখোজে আৰু সলভেন্টৰ অণুবিলাকক ধৰিহে ৰাখিব খোজে অৰ্থাৎ বাষ্পীয় অৱস্থাত যাব দিব নোখোজে যাৰ ফলত কোনো কন্ট্ৰিবিউশন নকৰে টোটাল প্ৰেছাৰত ওকে মনত ৰাখিবা আৰু সেইভাবে কি হয় তোমাৰ এই মানে টোটাল যেটো ভেপাৰ প্ৰেছাৰ হয় সেইটো মানে vapor pressure of solvent in at pure state into mole fraction of solvent হে হৈ যায় হ'ব okay এতিয়া চাবা derivation of mole fraction derivation of relative lowering of vapor pressure মানে আপেক্ষিক বাষ্পীয় চাপৰ আপেক্ষিক অৱনমনটো আমি কেনেকৈ ডিৰাইভ কৰিম অৰ্থাৎ কেনেকৈ উলিয়াম হৈছে এতিয়া চাবা তোমালোকৰ কিতাপত বেলেগকৈ দিয়া আছে কিন্তু মই মানে অলপ মানে বেলেগ ষ্টাইলত দিছো আৰু এটো তোমালোকৰ কাৰণে ইজি হ'ব ওকে ইজিয়েষ্ট প্ৰসেছ হ'ব ধৰি লৈছো ধুনীয়াকৈ সব তাৰ পিছত মানে ডেৰিভেশনটো কৰি গৈছো চাবা প্ৰথমতে ধৰি লৈছো কি মল ফ্ৰেকচন অফ সলভেন্টৰ মল ফ্ৰেকচন মই x1 বুলি ধৰি লৈছো দেন মল নাম্বাৰ অফ সলভেন্ট n1 mole fraction of solute x2 mole number of solute n2 okay এইবিলাক এনেকৈ ধৰা হৈছে তাৰপিছত vapor pressure of pure solvent p1 not and vapor pressure of solution p1 okay এইটো তুমি ps বুলি ধৰিব পাৰা এইবিলাক প্ৰবলেম নাই তোমাৰ ইচ্ছা তাৰপিছত চাবা according to Raoult's law for non volatile solute যেতিয়া এড কৰা হয় তেতিয়া আমি Raoult's law টো কি পাইছিলো যে vapor pressure of solution এইটো মই নিজে লিখি দিছো এটা ধুনীয়াকৈ যাতে বুজি পোৱা vapor pressure of the pure solvent into mole fraction of solvent okay এইটো আছিল আমাৰ কি Raoult's law for non volatile মানে solute তাৰপিছত চাবা
সেইটো মই লিখি লৈছোঁ ইয়াতে আমি ধৰি লৈছোঁ এইটো মানে ভেপাৰ প্ৰেছাৰ অফ সলিউশ্যন P1 বুলি ধৰি লৈছিলোঁ ভেপাৰ প্ৰেছাৰ অফ পিউৰ সলভেণ্ট P1 নট বুলি ধৰি লৈছিলোঁ X1 বুলি ধৰিছিলোঁ এতিয়া চোৱা যিহেতু এই ক্ষেত্ৰত আমাৰ কি হ'ব ভেপাৰ প্ৰেছাৰটো ল' হ'ব অৰ্থাৎ কমি যাব মই ধৰি লৈছোঁ যে লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ অফ দ্য সলিউশ্যন ইজ ডেল P1 নট মই এইটো ধৰি লৈছোঁ কি ইমান পৰিমাণৰ ভেপাৰ প্ৰেছাৰটো কি হ'ব কমি যাব ওকে এইটো মানে আল্টিমেটলি আমি কি লিখিব পাৰিম চাবা ডেল P1 ইকুৱেল টু কি হ'ব চাবা টোটেল কি সৰি ভেপাৰ প্ৰেছাৰ অফ সলভেণ্ট হয় না সলভেণ্টৰ ভেপাৰ প্ৰেছাৰ যিটো আছিল পিউৰ ষ্টেটত তাতকৈ কমিব গতিকে কিমান কমিব যদি আমি সলিউশ্যনৰ ভেপাৰ প্ৰেছাৰটো বিয়োগ কৰি দিওঁ আমি গম পাম কিমান কমিব হৈছে এইখিনি কৰিছোঁ এইবিলাক সব মেথছ হয় ধুনীয়াকৈ কৰিছোঁ আকৌ চাবা এইটো মানে কি পালোঁ P1 নট আৰু 1 minus x1 আকৌ x1 মানে আমি কি লিখিব পাৰোঁ চোৱা আমি জানো নহয় মল ফ্ৰেকশনবিলাক যদি যোগ কৰা যায় টোটেল কি হয় 1 হয় এইটো মানে আমি আগতে পাইছোঁ গতিকে মল ফ্ৰেকশন অফ মানে এইটো কি হয় সলিউট হয় মল ফ্ৰেকশন অফ সলভেণ্ট যদি এড কৰি দিওঁ কিমান হ'ব 1 হ'ব গতিকে x2 মানে এইটো হ'ব এইবিলাক জানা সিম্পল কথা এইটো মই বহাই দিছোঁ ওকে বহাই দিয়াৰ লগে লগে কি পাইছোঁ x2 P1 নট minus P1 again P1 নট ওকে again আমি কি জানো চোৱা x2 মানে মল ফ্ৰেকশন অফ সলিউট মানে আমি লিখিব পাৰোঁ n2 by n1 plus n2 চোৱা হৈছে এইটোক মই 3 নম্বৰ দিছোঁ আৰু এইটোক মই 4 নম্বৰ দিছোঁ এতিয়া চাবা ফ্ৰম ইকুৱেশ্যন 3 and 4 যি 3 and 4 কি পাওঁ আমি চোৱা এইটো আৰু এইটো যেহেতু এইটো মানে x2 এইটো মানে x2 আল্টিমেটলি কি হ'ব দুইটা সমান হৈ যাব হৈছে এনেকৈ সমান হৈ গ'ল এইবিলাক জানাই আৰু তোমালোকে ছেকেণ্ড ইয়াৰৰ চলি চব বুজি পাবা তাৰপিছত চাবা ফৰ ডাইলুট সলিউশ্যন এইখিনিত অলপ ক'ব লগা আছে ফৰ ডাইলুট সলিউশ্যন মানে লঘু দ্ৰৱৰ বাবে কি হয় তোমাৰ n1 যেটো মানে সলভেণ্টৰ যেটো মোল হ'ব মোল নাম্বাৰ হ'ব এটো কি হ'ব মানে সলিউটতকৈ বহুত বেছি হ'ব অৰ্থাৎ দ্ৰাৱকৰ যেটো মোল সংখ্যা হ'ব দ্ৰাৱ্যতকৈ বহুত বেছি হ'ব যদি মানে লঘু দ্ৰৱ মানে কি তাতে সলিউটটো বহুত কম পৰিমাণে থাকে হৈছে বুজি পাইছা এটো হ'ল আৰু এটো আমি নেগলেক্ট কৰিব পাৰো তাৰপিছত নেগলেক্ট কৰি ফেলে এনেকৈ পালা আৰু চোৱা এটো হ'ল আমাৰ ইকুৱেশ্যন এটো মনত ৰাখিব লাগিব অৰ্থাৎ P1 নট minus P1 by P1 not equal to n2 by n1 এটো মনত ৰাখিব লাগিব হৈছে এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট এগেইন চাবা ইয়াৰ পৰা মই একেলগে এটা তোমালোকক দিছোঁ চোৱা ইয়াৰ পৰা আমি লিখিছিলোঁ যে একবাৰ লিখিছিলোঁ মানে আগৰবাৰ যে যেটো ৰিলেটিভ লয়াৰিং অফ ভেপাৰ প্ৰেছাৰ এটো কি হয় এটা কোৱান্টিটিভ প্ৰপাৰ্টি হয় কোৱান্টিটিভ নট কোৱালিটেটিভ কোৱান্টিটিভ অৰ্থাৎ ডিপেন্ড অন দ্য নাম্বাৰ অফ মলিকুলছ অফ সলিউটৰ কি হয় পৰমাণুবিলাকৰ মল সংখ্যাৰ ওপৰতহে নিৰ্ভৰ কৰে হৈছে বুজি পাইছা এইটো হৈছে তাৰপিছত চাবা ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ এই ইকুৱেশ্যনটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ সলিউট এটা বা সলভেণ্ট এটা কি কৰিব পাৰোঁ মলাৰ মাছ উলিয়াব পাৰোঁ চাবা সেইটো মই কৰি দিছোঁ ধৰি লৈছোঁ if W2 gram of solute is dissolved in W1 gram of solvent and if M2 and M1 are their respective molecular masses then equation 6 will be অর্থাৎ যদি M2 মোলার ভরযুক্ত W গ্রাম দ্রব্য M1 মোলার ভরযুক্ত W1 গ্রাম দ্রাবকত দ্রবীভূত করা হয় তেন্তে সমীকরণ 6 হ'ব এই সমীকরণ 6টো মই লিখিম আৰু চাবা হৈছে একদম ইজি এইটো চাই লবা এইটো চোৱা n2 মানে কি লিখিব পাৰিম আল্টিমেটলি W2 by M2 and n1 লিখিব পাৰিম W1 by M1 তাৰপিছত চাবা এইটো ইকুৱেশ্যন 6ত মই বহাই দিছোঁ বহাই দিয়াৰ পিছত এইটো এটা সমীকৰণ পাইছোঁ হৈছে এতিয়া চাবা using this equation we can calculate the molar mass of solute and molar mass of solvent again we can also calculate the relative vapor pressure this is called relative lowering of vapor pressure okay relative lowering of vapor pressure of the solution and this is called simply lowering of vapor pressure okay এইবিলাক আমি কি কৰিব পাৰোঁ ধুনীয়াকৈ ক্যালকুলেট কৰিব পাৰোঁ okay আজিৰ কাৰণে এইখিনি হোপ বুজি পাইছে